হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ এনে এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে, মোৰো ভালে। এইপিনে ওলাইছোঁ যাবলৈ মৰাণ, আৰু যিহেতু থাম্বনেইলটো চাই নিশ্চয় গম পাইছে। আৰু মোৰ মানে মোবাইলৰ কণ্ডিশ্যনটো ইমান এটা ভাল নহয়, সেইকাৰণে মানুহজনে মোবাইল এটা ল'ম বুলি ক'লে, লৈ দিম বুলি ক'লে, সেইকাৰণে এয়া ওলাইছোঁ। সৰু পাৰ্চ এটা লৈছোঁ, তাতে আমি দুটাই গৈ আছোঁ আজি। পিউক নিয়া নাই, কাৰণ ইমান ধূলি বালি, তাতে মানে ইমান বতাহত তাই ফটককৈ মানে গাটো বেয়া হৈ যায়, সেইকাৰণে কেতিয়াবা এনেকৈ লৈ নাযাওঁ, আৰু আজিও নিয়া নাই। এয়া হৈ গ'ল আমাৰ খটখটি পালোঁ। তাৰপিছত এয়া ডাইৰেক্ট দেখুৱাইছোঁ, মৰাণ টাউন আহি সোমাইছোঁ আৰু এইপিনে। আৰু এতিয়া বাইকখন থৈ মেলি চিধা যাম শ্ৰীৰাম মাৰ্কেট। তাতে মানে কাপোৰৰ কাৰণে চিলাবৰ কাৰণে বস্তু কেইটামান ল'ব আছে, দহি বাচিব আছে, যিহেতু খ্ৰীষ্টমাছ আহি পাইছে, হয় নহয়। খ্ৰীষ্টমাছত কাপোৰবোৰো চিলাব লাগে। আৰু এয়া দেখিছেনে বজাৰটো পাইছোঁ। প্ৰথমতে এইবোৰত মানে বিভিন্ন ধৰণৰ শাক পাচলি, লগতে এয়া মাছ মাংস এইবোৰো বিকে, আৰু সেয়াই। তাৰপিছত আহি সোমাম, আৰু এতিয়া পামেই আৰু দুটামান বস্তু ল'ব আছে, গিফ্ট ল'ব আছে। আৰু তাকে কি মানে ল'লোঁ, কি কৰিলোঁ, সেই তাৰে অলপ ভিডিঅ'টো বনাইছিলোঁ। তাকে এতিয়া এডিট কৰি মেলি দি আছোঁ। আৰু মোবাইলটো লোৱা 2 দিনমান হৈ গ'ল, কিন্তু মাত্ৰ মই ভিডিঅ'টো দিয়াহে নাছিলোঁ। এয়া দেখিছেনে, আহি পাই গ'লোঁ। আৰু ইয়াতে বস্তু মানে যি ল'ব আছিলে, অস্তৰ কাপোৰ, দহি বচা এইবোৰ, আৰু এয়া লৈ ল'লোঁ। তাৰপিছত এতিয়া ডাইৰেক্ট যাম মোবাইলৰ দোকানত। এয়া দেখিছেনে, মোবাইলৰ দোকানত আহি পাই গ'লোঁ। আৰু এইফালে গোটেই গ্লাছ লগোৱা আছে, দেখিছেনে। আৰু ইয়াতে মই ফটো দুকপিমান মাৰি লৈছোঁ। আৰু আনফালে মানুহজনে চুজ কৰি আছে মোবাইল, মানে কোনটো ল'ব কোনটো নাই, কোনটো লৈ দিয়ে এতিয়া। তাৰে কিনাৰত চাওকচোন, পুতলাটো ইমান ধুনীয়া মূৰ জোকাৰি আছে, বুদ্ধদেৱ হয় নেকি এইটো। আৰু মোৰ মোবাইলটো হৈ গ'ল এয়া ৰিয়েলমিৰে হয়, নাৰ্জো N65ৰ। আৰু বৰ বেছি দামী লোৱা নাই। আৰু দোকানখনৰ ভিতৰত চাওকচোন, ইমান ধুনীয়া এইটো সজাই দিছে, মূৰ জোকাৰি এয়া বহি আছে। আৰু ইফালে চেনীৰটো চক, ইমান ধুনীয়াকৈ মানে সজাই ৰাখিছে দোকানখন। যিহেতু হাজবেণ্ড ফালৰ পৰা গিফ্টটো পাইছোঁ, সেইকাৰণে মানে হাজবেণ্ডে কৈছিলে মানে 18-20 মানৰ লৈ ল'বলৈ, কিন্তু মই সিমানটো চোৱা নাই, তাতকৈ তলত লৈছোঁ। আৰু এয়া চাওক, মোবাইলটো বেয়া নহয়, আৰু খুব ধুনীয়া। আৰু ডিজাইনটো চাওক, ইমান ধুনীয়া লাগিছে। আৰু কেমেৰা কোৱালিটিও ভাল, কাৰণ মোৰ আগৰ মোবাইলটো কেমেৰা কোৱালিটি ইমান এটা ভাল নাছিলে, কিন্তু এইটো ভালেই। তো মই ইমানটোৱে যথেষ্ট বুলিয়ে ভাবিছোঁ, কাৰণ এনেই ঘৰত থাকোঁ, হয় নহয়, এনেই মানে কি বেলেগ কাম নাই, ইনকম নাই মোৰ এনেকৈ, যিটো মানে চিলাই মিলাই এইবোৰে কৰোঁ, আৰু চিলোৱা কামবোৰ। তো তাতে মোৰ চলিবলৈও হৈ যায় বাৰু, আৰু বাকী চব হাজবেণ্ডে মোক দিয়ে, সেইকাৰণে হৈ যাব, ইমানতে মোৰ যথেষ্ট। তো তাৰপিছত আছিলে দুটামান মানে গিফ্ট ল'বলৈ, বৰদিনৰ কাৰণে দিবৰ কাৰণে। আৰু সেয়ে আমি দোকান এখনত আহি সোমাইছোঁ। আৰু এয়া চাওক, এই দোকানখনৰ পৰা প্ৰায় লোৱা হয়, আৰু সেইকাৰণে এইখন দোকানতে আহিলোঁ। তাৰপিছত ইয়াতে চাই ল'ম কি ল'ম কি নাই। তো ফ্ৰেণ্ড, চাই থাকক ভিডিঅ'টো শেষলৈকে। প্ৰথমতে আহি চুৱেটাৰ চাইছিলোঁ, কিন্তু চুৱেটাৰবোৰ পচন্দ নহ'ল বাৰু, ইমান এটা ভাল নালাগিলে। তাৰপিছত চাইছোঁ ষ্টল, তাৰপিছত এইফালে ষ্টল দুটা পচন্দ কৰিলোঁ। আৰু এয়া দেখিছেনে, এটাত ষ্টন লগোৱা আছে, আৰু ৰেড কালাৰটোত ষ্টন লগোৱা নাই বাৰু। তাৰপিছত বেটীৰ কাৰণে ল'লোঁ এয়া ভিটামিন, তাৰ লগতে গাহৰিৰ কাৰণে পটাছ পানী, এয়া পটাছটো লৈ আনিছোঁ। তাৰপিছত এয়া এইপিনে বেকাৰীৰ পৰা চাহ খাবলৈ কিবা এটা লৈ লৈছোঁ। আকৌ ঘৰলৈ বুলি উভতি আহিছোঁ, আৰু একেবাৰে ঘৰত গৈ দেখুৱাম। আৰু এইফালে চাওক, এয়া মোবাইলৰ কভাৰটো, আৰু কিনাৰতে মোবাইলটো আছে আৰু দেই। আৰু এয়া বেক চাইডটো দেখুৱাই দিছোঁ। আৰু চাওক, ইয়াৰ কেমেৰা কোৱালিটিটো ভালেই। আৰু মৰাণৰ পৰা আহি পাইছোঁ, বৰ বেছি সময় হোৱা নাই, কিন্তু আজিকালি যিটো মানে ঠাণ্ডা দিন হয় নহয়, ঠাণ্ডা দিনত ফটককৈ আন্ধাৰ হোৱা যেন লাগে বাৰু। আৰু এয়া চাওক, এতিয়া মই দেখুৱাই দিম, ইয়াৰ কেমেৰা কোৱালিটিটো বেয়া নহয়। আৰু এয়া চাওকচোন, ইমান ধুনীয়া, মানে মোৰ মোবাইলটো কেনেকুৱা, আগৰ মোবাইলটোতকৈ মানে এইটো মানে যথেষ্টখিনি ভাল। আৰু তো ফ্ৰেণ্ডছ, এইটো হৈ গ'ল নিউ মোবাইলটো। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। যদি চাই ভাল পায় লাইক কৰি দিব, চেনেলটো যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব।
তো মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।